हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। আজি আমি এসএস ফার্স্ট ইয়াৰৰ ইকোনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ কোৱেশ্চন আলোচনা কৰিম। বহুতো ষ্টুডেণ্টে মোক কমেণ্টত জনাইছে যে ইকোনমিক্সৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আলোচনা কৰিব লাগে, তাৰ বাবে মই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈছোঁ, কোনোবাই যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি প্ৰথম কোৱেশ্চন কি দিয়া আছে, ইকোনমিক্স শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াত ইংলিছ মিডিয়ামতে দি দিছোঁ মই। দ্য ৱাৰ্ডছ ইকনমিক্স ইজ ডেৰাইভড ফ্ৰম হুইচ লেংগুৱেজ? ইয়াত চাৰিটা অপশ্যন দি আছে, ইংৰাজী দি আছে, লেটিন দি আছে, গ্ৰীক দি আছে আৰু হিন্দী দি আছে। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ চি, গ্ৰীক। কুৱেশ্যন নম্বৰ 2 কি দি আছে? কুৱেশ্যন নম্বৰ 2 দি আছে অৰ্থনীতিৰ মূল উদ্দেশ্য কি? হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ইকনমিক্স? অপশ্যন নম্বৰ এ দি আছে ধন উপাৰ্জন, অপশ্যন নম্বৰ বি দি আছে সম্পদৰ বণ্টন, অপশ্যন নম্বৰ চি দি আছে মানুহৰ আৱশ্যকতাৰ পৰিপূৰ্তি আৰু অপশ্যন নম্বৰ ডি দি আছে ৰাজ্যৰ উন্নতি। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, মানুহৰ আৱশ্যকতাৰ পৰিপূৰ্তি। কুৱেশ্যন নম্বৰ 3 দি আছে প্ৰাথমিক অৰ্থনৈতিক সমস্যা কিমানটা? নম্বৰ এ বি চি ডি দি আছে 2টা 3টা 4টা 5টা। ইংলিছ মিডিয়ামত দিয়া আছে হাউ মেনি বেচিক ইকনমিক্স প্ৰব্লেমছ আৰ দেয়াৰ? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ চি, 3টা। কুৱেশ্যন নম্বৰ 4 কি কৈছে? কোনো সমাজৰ মূল অৰ্থনৈতিক সমস্যা কি? অপশ্যন নম্বৰ এ দি আছে উৎপাদনৰ সমস্যা, অপশ্যন নম্বৰ বি দি আছে উপভোক্তাৰ সমস্যা, অপশ্যন নম্বৰ চি দি আছে সম্পত্তিৰ সমস্যা আৰু অপশ্যন নম্বৰ ডি দি আছে শ্ৰমিক সমস্যা। ইংলিছ মিডিয়ামত দি আছে হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ইকনমিক্স প্ৰব্লেম অফ এনি ছ'চাইটি? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ, উৎপাদনৰ সমস্যা, প্ৰব্লেমছ অফ প্ৰডাকশ্যন। কুৱেশ্যন নম্বৰ 5 কি কৈছে? প্ৰয়োজনীয়তাৰ নিয়ম অনুসৰি এটা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰয়োজনীয়তা অপশ্যন নম্বৰ এ দি আছে বৃদ্ধি পায়, অপশ্যন নম্বৰ বি দি আছে হ্ৰাস পায়, অপশ্যন নম্বৰ চি দি আছে একে থাকে আৰু অপশ্যন নম্বৰ ডি দি আছে অনিশ্চিত হয়। ইংলিছ মিডিয়ামত দি আছে আমাৰ একৰ্ডিং টু দ্য ল অফ ডিমাণ্ড when the price of commodity increases its demand? ইয়াত অপশ্যন নম্বৰ এ বি চি ডি 4টা দি আছে, ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি, হ্ৰাস পায়, ডিক্ৰিজেছ। কুৱেশ্যন নম্বৰ 6 কি দি আছে? কুৱেশ্যন নম্বৰ 6 দি আছে যোগানৰ মূল নিয়ম কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ এ দি আছে মূল্য বৃদ্ধিৰ লগে লগে যোগানো বৃদ্ধি পায়, অপশ্যন নম্বৰ বি দি আছে মূল্য হ্ৰাস পালে যোগান বৃদ্ধি পায়, অপশ্যন নম্বৰ চি দি আছে মূল্য আৰু যোগানৰ মাজত কোনো সম্পৰ্ক নাই আৰু অপশ্যন নম্বৰ ডি দি আছে যোগান সৰ্বদা একে থাকে। ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য বেচিক ল অফ ছাপ্লাই? ইয়াত 4টা অপশ্যন দি আছে, শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ, ছাপ্লাই ইনক্ৰিজেছ উইথ এন ইনক্ৰিজ ইন প্ৰাইচ। কুৱেশ্যন নম্বৰ 7 দি আছে ৰাষ্ট্ৰীয় আয়ৰ গণনা কৰা পদ্ধতিটো কিমান প্ৰকাৰৰ? অপশ্যন নম্বৰ এ দি আছে 2, অপশ্যন নম্বৰ বি দি আছে 3, অপশ্যন নম্বৰ চি দি আছে 4 আৰু অপশ্যন নম্বৰ ডি দি আছে 5। ইংলিছ মিডিয়ামত পঢ়িম আমি হাউ মেনি মেথডছ আৰ দেয়াৰ টু কেলকুলেট নেশ্যনেল ইনকাম? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি, 3টা। কুৱেশ্যন নম্বৰ 8 কি দি আছে? ৰাষ্ট্ৰীয় আয়ক কি ৰূপে গণনা কৰা হয়? অপশ্যন নম্বৰ এ দি আছে উৎপাদনৰ মূল্য, অপশ্যন নম্বৰ বি দি আছে উপভোগৰ মূল্য, অপশ্যন নম্বৰ চি দি আছে বিতৰণৰ মূল্য আৰু অপশ্যন নম্বৰ ডি দি আছে ওপৰৰ সকলো। ইংলিছ মিডিয়ামত কি দি আছে? নেশ্যনেল ইনকাম ইজ কেলকুলেটেড ইন টাৰ্মছ অফ? ইয়াত 4টা অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ এ দি আছে ভেলু অফ প্ৰডাকশ্যন, অপশ্যন নম্বৰ বি দি আছে ভেলু অফ কনজাম্পশ্যন, অপশ্যন নম্বৰ চি দি আছে ভেলু অফ ডিষ্ট্ৰিবিউশ্যন আৰু অপশ্যন নম্বৰ ডি দি আছে অল অফ দ্য এভভ। ইয়াত আমাৰ শুদ্ধ উত্তৰ গোটেইকেইটা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ওপৰৰ সকলোবোৰ বা অল অফ দ্য এভভ। কুৱেশ্যন নম্বৰ 9 কি দি আছে? ধনৰ প্ৰাথমিক কাৰ্য কি? অপশ্যন নম্বৰ এ দি আছে বিনিময়ৰ মাধ্যম, অপশ্যন নম্বৰ বি দি আছে কৰ যোগান ধৰা, অপশ্যন নম্বৰ চি দি আছে বিত্তীয় নীতি নিৰ্ধাৰণ আৰু অপশ্যন নম্বৰ ডি দি আছে মূল্য নিয়ন্ত্ৰণ। ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য প্ৰাইমাৰী প্ৰডাকশ্যন অফ মানি? অপশ্যন নম্বৰ এ দি আছে মিডিয়াম অফ এক্সচেঞ্জ, অপশ্যন নম্বৰ বি দি আছে কালেকশ্যন অফ টেক্সেছ আৰু অপশ্যন নম্বৰ চি দি আছে ফৰ্মুলেশ্যন অফ মনেটাৰী পলিচি, অপশ্যন নম্বৰ ডি দি আছে প্ৰাইচ কণ্ট্ৰল। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ, বিনিময়ৰ মাধ্যম, ইংলিছত আছে আমাৰ ইয়াত মিডিয়াম অফ এক্সচেঞ্জ। কুৱেশ্যন নম্বৰ 10 দি আছে ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো? ইয়াত স্পেলিংটো শুদ্ধ কৰি ল'ব। অপশ্যন নম্বৰ এ দি আছে SBI, অপশ্যন নম্বৰ বি দি আছে RBI, অপশ্যন নম্বৰ চি দি আছে PNB পাঞ্জাৱ নেশ্যনেল বেংক, অপশ্যন নম্বৰ ডি দি আছে ICICI। ইংলিছ মিডিয়ামত দি আছে আমাৰ হুইচ ইজ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া? অপশ্যন নম্বৰ এ বি চি ডি 4টা দি আছে, ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি, RBI। কুৱেশ্যন নম্বৰ 11 কি কৈছে? অৰ্থনৈতিক বৃদ্ধিৰ মাপকাঠি কি? অপশ্যন নম্বৰ এ দি আছে GDP, অপশ্যন নম্বৰ বি দি আছে GNP, অপশ্যন নম্বৰ চি দি আছে NNP আৰু অপশ্যন নম্বৰ ডি দি আছে ওপৰৰ সকলোবোৰ। ইয়াত ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য মেজৰ অফ ইকনমিক্স গ্ৰথ? অপশ্যন নম্বৰ এ বি চি ডি 4টা দি আছে, ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, অল অফ দ্য এভভ, সকলোবোৰে ইয়াত শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 12 কি দি আছে? বিকাশৰ মূল বৈশিষ্ট্য কি? অপশ্যন নম্বৰ এ দি আছে সম্পদৰ বৃদ্ধিৰ গতি, অপশ্যন নম্বৰ বি দি আছে সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন,
অপশ্যন নম্বৰ চি দি আছে সম্পদৰ সংহতি আৰু অপশ্যন নম্বৰ ডি দি আছে মুদ্ৰাস্ফীতিৰ হ্ৰাস। ইংলিছ মিডিয়ামত কি দি আছে হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট। অপশ্যন নম্বৰ এ বি চি ডি চাৰিটা দি আছে, ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ছ'চিয়েল এণ্ড ইকনমিক চেঞ্জ। কুৱেশ্যন নম্বৰ 13 কি দি আছে, কুৱেশ্যন নম্বৰ 13 কি দি আছে চৰকাৰী আয়ৰ উৎস কোন, ইয়াতো স্পেলিংটো আমাৰ ভুল দি আছে। অপশ্যন নম্বৰ এ দি আছে কৰ, অপশ্যন নম্বৰ বি দি আছে ঋণ, অপশ্যন নম্বৰ চি দি আছে বিদেশী সহায় আৰু অপশ্যন নম্বৰ ডি দি আছে ওপৰৰ সকলোবোৰ। ইয়াত ইংলিছ মিডিয়ামত দি আছে হোৱাট ইজ দ্য চ'ৰ্চ অফ গভৰ্ণমেণ্ট ৰেভিনিউ। অপশ্যন নম্বৰ এ দি আছে টেক্সেছ, অপশ্যন নম্বৰ বি দি আছে লোনছ, অপশ্যন নম্বৰ চি দি আছে ফৰেন এইড আৰু অপশ্যন নম্বৰ ডি দি আছে অল অফ দ্য এবভ। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি গোটেইকেইটা ইয়াত শুদ্ধ। কুৱেশ্যন নম্বৰ 14 কি দি আছে, কুৱেশ্যন নম্বৰ 14 দি আছে ভাৰতৰ বাজেট ক'ত ঘোষিত হয়। অপশ্যন নম্বৰ এ দি আছে সুপ্ৰিম কোৰ্ট, অপশ্যন নম্বৰ বি দি আছে সংসদ, অপশ্যন চি দি আছে ৰাজভৱন আৰু অপশ্যন নম্বৰ ডি দি আছে ৰাষ্ট্ৰপতি ভৱন। ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱেৰ ইজ দ্য ইণ্ডিয়াছ বাজেট প্ৰেজেণ্টেড। অপশ্যন নম্বৰ এ দি আছে সুপ্ৰিম কোৰ্ট, অপশ্যন নম্বৰ বি দি আছে পাৰ্লিয়ামেণ্ট, অপশ্যন নম্বৰ চি দি আছে ৰাজভৱন আৰু অপশ্যন নম্বৰ ডি দি আছে ৰাষ্ট্ৰপতি ভৱন। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পাৰ্লিয়ামেণ্ট সংসদ। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।